হাই ভল্টেজ IPLৰ প্ৰাক মুহূৰ্তত BCCI 23 বছৰ অনুৰ্ধৰ মহিলা নকআউট ক্ৰিকেট আৰম্ভ। জাগিৰোডৰ আইকন একাডেমি গ্ৰাউণ্ড আৰু উত্তৰ গুৱাহাটী ডেকাবাৰীত নিৰ্মিত অসম ক্ৰিকেট সন্থা ক্ৰিকেট একাডেমি গ্ৰাউণ্ডত সমান্তৰালকৈ আৰম্ভ হৈছে প্ৰতিযোগিতাখন। উত্তৰ গুৱাহাটী অসম ক্ৰিকেট সন্থা একাডেমি গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব BCCIৰ 7খনকৈ ক্ৰিকেট খেল। অহা 24 মাৰ্চলৈ চলিব প্ৰতিযোগিতাখন। মুঠ 12টা দলে অংশগ্ৰহণ কৰিছে প্ৰতিযোগিতাখনত। আজি দিল্লী আৰু বৰোদাৰ মাজত হাই ভল্টেজ খেলখন অনুষ্ঠিত হ'ব উত্তৰ গুৱাহাটী ডেকাবাৰী ক্ৰিকেট গ্ৰাউণ্ডত আৰু উপস্থিত থাকিব দুয়োটা দল। হয়, আজি ৰাতিপুৱাৰ ভাগতে আহি ইয়াত খেল উপভোগ কৰিম বুলি উপস্থিত হৈছোহি। আজিৰ খেল আছে দিল্লী আৰু বৰোদাৰ মাজত। আজি যোৱাকালি আমি আহি এই খেলপথাৰত খেল উপভোগ কৰিছিলো। যোৱাকালি আছিলে হাৰিয়ানা আৰু কৰ্ণাটক। হাৰিয়ানাৰ বিশেষকৈ ভাৰতীয় মহিলা দলৰ ক্ৰিকেট দলৰ এগৰাকী ভাল মানে প্ৰতিষ্ঠিত খেলুৱৈ শেফালী বাৰ্মাৰ খেল উপভোগ কৰিলো। তেখেতৰ সুন্দৰ প্ৰদৰ্শন আৰু এই সকলোবিলাক খেল বা যিখিনি আমি আজি উপভোগ কৰিবলৈ পাইছো, এই সকলোখিনিৰ মূলতে হৈছে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আৰু তেখেতৰ প্ৰচেষ্টাত আজি এই প্ৰকল্পটো গঢ় লৈ উঠিছে। আৰু পৰৱৰ্তী দিনতো আমি তেনেকুৱা ধৰণৰ অনুষ্ঠান ইয়াত উপভোগ কৰিব পাম বুলি আশা ৰাখিলো। আৰু এই খেল মুঠতে 12টা দলে ৰাষ্ট্ৰীয় দলত যোগদান কৰিছে আৰু এই খেল অহা 24-25 তাৰিখলৈকে অনুষ্ঠিত হ'ব। উত্তৰ গুৱাহাটীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট, এনি ভাৰত 24।